নমস্কাৰ। বিশেষ এটা কথালৈ আজি আকৌ আপোনালোকৰ মাজত আহিব। যোৱাকালি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে তেওঁ হেনো যুৱ কংগ্ৰেছত থাকোঁতে কংগ্ৰেছ দলে তেওঁক বেয়া কাম কৰাবলৈ বাধ্য কৰাইছে আৰু 2000 বিজেপিত যোগদান কৰাৰ পিছত তেওঁ কোনো বেয়া কাম কৰা নাই। 2016 চনৰ পৰা ৰাজ্যত বিজেপিৰ শাসন চলি আছে। এই সময়ছোৱাত আজি 9 বছৰ উকলি যোৱাৰ পিছত তেওঁ এইষাৰ কথা যেতিয়া কৈছে, ইয়াৰ এটা তদন্ত হ'ব লাগিব। মই নিজে কংগ্ৰেছ কৰ্মী হিচাপে গৃহ দপ্তৰক, গৃহ মন্ত্ৰালয়ক দাবী জনাইছোঁ, যদি সেই সময়ত কিবা বেয়া কাম হৈছে তেখেতক জেৰা কৰক। যি বেয়া কাম হৈছে সেইবিলাকক তদন্ত কৰক। তদন্ত কৰি সেইবিলাক ৰাজহুৱা কৰক। অসমবাসীয়ে যেনেকা অহা 10 ছেপ্টেম্বৰলৈ বাট চাই আছে, কিবা এটা তথ্য ওলাওঁ বুলি কৈ আছে, 10 ছেপ্টেম্বৰলৈ বাট চাই আছে কিবা এটা জানিবলৈ, এই বেয়া কাম কি হৈছে সেইটো জানিবলৈ অসমবাসী বাট চাই আছে। 2026 নিৰ্বাচনৰ আগত এই তদন্ত হওক, তেখেতক জেৰা কৰা হওক, জেৰা কৰি কি বেয়া কাম কৰিছে এইটো অসমবাসীয়ে 26 নিৰ্বাচনৰ আগত জেৰা জানিব লাগিব। মই নিজে এজন কংগ্ৰেছ কৰ্মী হৈ পেলাই মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যধে মধে মিছা অপবাদ লগাই দিলে নহ'ব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমি পাহৰি যোৱা নাই। 2012 চন 13 চনত মোদী ডাঙৰীয়াই টেটু ফালি গোটেই ভাৰতবৰ্ষত চিঞৰিছে। কোনোবা এজন বিনোদ ৰায় বুলি কাবাক দি এখন কিতাপ এখন লিখাই দিছে 2G স্কেম, আৰু সেইটো লৈ পূৰা গোটেই দেশত এটা বেয়া অপপ্ৰচাৰ চলাইছে। ফলাফল কি হ'ল? ফলাফল কোৰ্টত গ'ল। সুপ্ৰিম কোৰ্ট কৈ দিলে 2G বুলি কোনো স্কেম হোৱা নাই, এভিডেন্স পোৱা নাই বুলি কোৱা নাই, কোনো স্কেমে হোৱা নাই বুলি কৈছে। সেই বাৰে এইবিলাক মিছা অপবাদ আমি সহ্য নকৰোঁ। ৰাজ্যবাসী জানিব লাগিব, ময়ো কংগ্ৰেছ কৰ্মী হিচাপে জানিব বিচাৰোঁ যে কি বেয়া কাম হৈছে, আৰু 2026 নিৰ্বাচনৰ আগত এইবিলাক তথ্য ফাদি ল'ব, মানে ৰাজহুৱা কৰিব লাগিব। ধন্যবাদ।